মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম। মই জয়শ্ৰী আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.3 4 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। তেনেহলে আহাচোন 4 নম্বৰ প্ৰশ্নত কি আছে আমি চাওঁ। 4 নম্বৰত আছে যে এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি। আয়তটোৰ পৰিসীমা 26 সেন্টিমিটাৰ হলে আয়তটোৰ কালি কিমান হ'ব আমাক উলিয়াব দিছে। সমাধানত আমি লিখিম আয়তটোৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 5 সেন্টিমিটাৰ বেছি। সো আমি লম আয়তটোৰ প্ৰস্থ ইকুৱেল x সেন্টিমিটাৰ। x সেন্টিমিটাৰ আমি ধৰিলো। গতিকে আয়তটোৰ দিশ বুলি দিলু আমি ইকুৱেল হ'ব x plus 5 সেন্টিমিটাৰ। প্ৰশ্ন মতে কি দিয়া আছে আয়তটোৰ পৰিসীমা ইকুৱেল 26 সেন্টিমিটাৰ। আয়তটোৰ পৰিসীমা মানে কি হয় 2 পূৰণ দিশ যোগ প্ৰস্থ ইকুৱেল 26 implies এটো হ'ব 2 দিশটো কিমান লৈছো x plus 5 আৰু প্ৰস্থ লৈছো আমি x equal 26. So next slide law implies 2 এখিনি হ'ব twice x plus 5. Twice x plus 5 equal 26 implies এখিনি হ'ব 4x plus 10 equal 26 implies 4x equal 26 minus 10 implies 4x equal 16 implies x equal to 16 by 4 4 পালো এতেকে x to আমি পালো 4 এতেকে আয়তটোৰ প্ৰস্থ কিমান হল 4 সেন্টিমিটাৰ আয়তটোৰ দিশ কিমান আছিল x plus 5 equal 4 plus 5 equal 9 সেন্টিমিটাৰ। আকৌ উলিয়াব দিছে আয়তটোৰ কালি আৰু আয়তটোৰ কালি ইকুৱেল আয়তটোৰ কালি কি হ'ব দিশ পূৰণ প্ৰস্থ দিশ কিমান পালো আমি 9 পূৰণ 4 ইকুৱেল হ'ব 36 বৰ্গ সেন্টিমিটাৰ। এইটোৱে হ'ব ইয়াৰ উত্তৰ। দিশ প্ৰস্থ পালো 4 সেন্টিমিটাৰ দিশ পালো 9 সেন্টিমিটাৰ আৰু আয়তটোৰ কালি পালো আমি 36 বৰ্গ সেন্টিমিটাৰ। নেক্সট আমাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা আৰিফুলৰ মাকৰ বয়স আৰিফুলৰ ভন্টি ৰেহেনাৰ বয়সৰ 4 গুণ। ৰেহেনা আৰিফুলতকৈ 4 বছৰৰ সৰু মাকৰ বয়স 32 বছৰ হলে আৰিফুল আৰু ৰেহেনাৰ বয়স উলিয়াবলৈ সমীকৰণটো গঠন কৰা লগতে আমি কৰিবও লাগিব। সো ইয়াতে দিছে যে আৰিফুলৰ মাকৰ বয়সটো আৰিফুলৰ ভন্টি ৰেহেনাৰ বয়সৰ 4 গুণ। আকৌ ৰেহেনা আকৌ কি হয় আৰিফুলতকৈ 4 বছৰ সৰু অৰ্থাৎ আৰিফুলৰ বয়সটো আমি নাজানো। সমাধান ধৰা হল আৰিফুলৰ বয়স x বছৰ
গতিকে ৰেহেনাৰ বয়স কিমান হ'ব আৰিফুলতকৈ 4 বছৰ সৰু অৰ্থাৎ x - 4 বছৰ মাকৰ বয়স কিমান হ'ব ৰেহেনাৰ 4 গুণ বুলি কৈছে ৰেহেনাৰ বয়সৰ 4 গুণ হ'ল মাকৰ বয়স অৰ্থাৎ 4 ৰেহেনাৰটো আমি কিমান পাইছো 4 - x তো এইখিনি হ'ব সো প্ৰশ্নৰ মতে ৰেহেনাৰ মাকৰ বয়স 32 বছৰ হ'ব যেতিয়া 4 গুণ হ'ব ৰেহেনাৰ বয়সৰ মানে ৰেহেনাৰ 4 গুণ হলেহে কি হ'ব মাকৰ বয়সটো 32 বছৰ হোৱা বুলি বুজাব সো নেক্সট প্ৰশ্ন মতে কি হ'ব আমাক কি দিছে আৰিফুলৰ মাকৰ বয়স কি হ'ব ৰেহেনাৰ বয়সৰ 4 গুণ আকৌ ইফালে দিছে মাকৰ বয়স 32 বছৰ হ'ব কেতিয়া যেতিয়া ৰেহেনাৰ বয়স মাকৰ 4 গুণ হ'ব মানে মাকৰ বয়স ৰেহেনাৰ 4 গুণ হ'ব তেতিয়াহে 32 বছৰটো হ'ব তাৰ মানে এইটো ৰেহেনাৰ যেতিয়া 4 গুণ হ'ব মাকৰ বয়স হ'ব সেইটো ইকুৱেল টু হ'ব 32 বছৰ সো ইয়াৰ পৰা আমি 4x - 16 equal 32 implies 4x equal 32 plus 16 implies x equal এইখিনি প্লাস কৰিলে পাম 8 আৰু এটো হ'ব 4 ইয়াৰে 4 টো ইফালে আহিব এটো এবাৰ হেতু দুবাৰ গতিকে x টো পালো 12 এতেকে আৰি ফুলৰ বয়স হ'ব কিমান 12 বছৰ ৰেহেনাৰ বয়স হ'ব কিমান x - 4 অৰ্থাৎ 12 - 4 ইকুৱেল হ'ব 8 বছৰ এতিয়া চোৱা ৰেহেনাৰ বয়স 8 বছৰ মাকৰ বয়স 32 বছৰ বুলি কৈছে তাৰ মানে কিমান 4 গুণ বেছি 8 পূৰণ 4 কিমান পাম আমি আকৌ 32 পাম সো হেতু কথাই কৈছে যে 32 বছৰ হ'ব কাৰ সমান যেতিয়া ৰেহেনাৰ 4 গুণ বেছি তেওঁৰ বয়সটো হ'ব হেতুৰ লগত এটো মিলাই কৈছে সো এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা অনুপম ৰাহুল আৰু জাহিৰুলৰ বয়সৰ সমষ্টি 22 বছৰ এতিয়া দিছে অনুপম ৰাহুলতকৈ 1 বছৰ সৰু আৰু জাহিৰুল ৰাহুলতকৈ 2 বছৰ ডাঙৰ হলে তেওঁলোকৰ বয়স নিৰ্ণয় কৰিব দিছে ইয়াতে প্ৰত্যেকজনে আকৌ ৰাহুলৰ লগত তুলনা কৰিছে হেহে আমি কি ধৰিব লাগিব ৰাহুলৰ বয়সটো x ধৰিব লাগিব ধৰা হল ৰাহুলৰ বয়স x বছৰ আৰু অনুপমৰ বয়স ইকুৱেল কি কৈছে ৰাহুলতকৈ 1 বছৰ সৰু অৰ্থাৎ x - 1 বছৰ আৰু ইফালে জাহিৰুলৰ বয়স কিমান হ'ব ৰাহুলতকৈ 2 বছৰ ডাঙৰ অৰ্থাৎ x + 2 হ'ব জাহিৰুলৰ বয়স এতিয়া এই তিনিটা বয়স আমি পালো এই তিনিটা বয়সৰ সমষ্টি কিমান হ'ব 22 বছৰ সো এইখিনি আমি প্ৰশ্ন মতে লিখি দিম প্ৰশ্ন মতে x plus x minus 1 plus x plus 2 equal 22 so yate x keita ase tinita thais x minus 1 plus 2 ki hobo plus 1 equal 22 next
28x equal 22 minus 1. So implies 28x next slide jam implies 28x ekhini ki hobo 21 implies x equal 21 by 3 7 eteke x mane ami kiman palu 7 palu so ki hobo আমি কি ধৰিছিলো x to ৰাহুলৰ ধৰিছিলো গতিকে ৰাহুলৰ বয়স ইকুৱেল 7 বছৰ আৰু অনুপমৰ বয়স ইকুৱেল 1 বছৰ সৰু আছিল ন 7 minus 1 ইকুৱেল হ'ব 6 বছৰ আৰু জাহিৰুলৰ বয়স হ'ব 2 বছৰ ডাঙৰ 7 plus 2 হলে 9 বছৰ সো এইখিনি হল তেওলোকৰ বয়স ৰাহুলৰ বয়স 7 বছৰ অনুপমৰ বয়স 6 বছৰ জাহিৰুলৰ বয়স পালো 9 বছৰ নেক্সট 7 নম্বৰ প্ৰশ্নটো অঞ্জনাৰ ককাকৰ বয়স অঞ্জনাৰ বয়সৰ 7 গুণতকৈ 2 বছৰ বেছি অঞ্জনাৰ ককাকৰ বয়স 72 বছৰ হলে অঞ্জনাৰ বয়স নিৰ্ণয় কৰা এতিয়া ককাকৰ বয়সৰ অলপ আমা কিছুমান হিন্স দিছে কিন্তু অঞ্জনাৰ বয়সৰ কোনো ধৰণৰ আমি হেনেকুৱা পোৱা তথ্য পোৱা নাই হেহে আমি অঞ্জনাৰ বয়সটো কি ধৰিব লাগিব x ধৰিব লাগিব ধৰা হল অঞ্জনাৰ বয়স ইকুৱেল x বছৰ একে ককাকৰ বয়স কি বুলি দিছে অঞ্জনাৰ 7 গুণ লগতে 2 বেছি একে প্ৰশ্ন মতে কি হ'ব অঞ্জনাৰ ককাকৰ বয়স 72 হ'ব যেতিয়া এখিনি ঠিক আছে তো এইটোৰ পৰা আমি উলিয়াব লাগিব অঞ্জনাৰ বয়সটো এইফালে লিখি দিও এতেকে অঞ্জনাৰ বয়স 7 বছৰ আৰু ককাকৰ বয়স কিমান বুলি কৈছে 7 into sorry এটো এইখিনি মোৰ অলপ ভুল হল এটো হ'ব লাগিছিলে এটো হ'ব আতেৰেহে কৰিছো 10 হ'ব এটো 10 এটো 10 সো হ'ব 7 into 10 plus 2 equal 70 plus 2 equal 72 হ'ব ককাকৰ বয়স যেটো নেকি প্ৰশ্নটোত আমা কৈছে মৰম ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটোত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো ভালকৈ বুজি পাইছা নমস্কাৰ ধন্যবাদ